বুহি সেয়া কেনেকৈ মুচিছ? লেতেৰাই হৈ আছে দেখোন, অকণমান ভালকৈ মুচ। ভিন্দৌ আহিলে? ভিন্দৌ? বায়ে গম নোপোৱাকৈ ভিন্দৌক ৰাস্তাতে মেনেজ কৰি লওঁগৈ। আজি ফুৰিব যাব লাগিব সন্ধিয়া। ৰেষ্টুৰেণ্টত বহি বহুত দিন একো খোৱা নাই। আজি ধেৰ কিবা কিবি খাব লাগিব। আজি মই কাৰো কথা নুশুনো। মই মোৰ ল'ৰাক আজি লগ কৰিমেই, তাৰ লগত কথা পাতিমেই মই। ঐ ৰবি, ক'লৈ যাওঁ তই? মই মোৰ ল'ৰাৰ ওচৰলৈ যাওঁ, তাক মই এবাৰ মাত এষাৰ দিওঁ। মই তোক কি চৰ্ত দিছিলোঁ হা? তই পাহৰিলি? বোৱাৰী, মই তাক বহুত দিন ওচৰৰ পৰা দেখা নাই। মই তোক প্ৰথম দিনাই কৈছোঁ, তই যদি ইয়াত থাক তোৰ পুতেৰক তই ওচৰৰ পৰা লগ কৰিব নোৱাৰিবি, আঁতৰে আঁতৰে চাব লাগিব। বোৱাৰী, মোক এবাৰ তাক ওচৰৰ পৰা চাবলৈ দিয়া। হয় নেকি? তেনেহ'লে এটা কাম কৰোঁ নহ'লে। তোৰ যদি পুতেৰক ইমানেই ওচৰৰ পৰা চাবলৈ মন গৈ আছে, মই ঘৰৰ পৰা উলিয়াই দিওঁ তোক। তেতিয়া তই তোৰ পুতেৰক কিমান ওচৰৰ পৰা চাই থাকিবি। তহঁত দুয়োটাকে যেতিয়া বেছি ঘনকৈ চাবলৈ ল'বি, তেতিয়া মই তোৰ পুতেৰক বিষুৱাই মাৰি পেলাম। তেতিয়া কেনেকুৱা হ'ব? ভাল লাগিব ন? নাই বোৱাৰী, তুমি তেনেকুৱা কাম নকৰিবা। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সি যাতে দীৰ্ঘজীৱী হওক। মই জীয়াই থাকোঁতে তাৰ মৃত্যু মই কেতিয়াও চাব নোৱাৰোঁ। দৰকাৰ হ'লে মই মোৰ ল'ৰাক দূৰেই চাই থাকিম। তেনেহ'লে মই কোৱাৰ ধৰণে তই মূৰত উৰণিখন দীঘলকৈ টানি লৈ থাকিবি, যাতে তোৰ ল'ৰাই তোৰ মুখ নেদেখে। যিদিনাখনে মোৰ হাজবেণ্ডক তই মুখ দেখাবি, সেইদিনাখনে জানিবি তোৰ ল'ৰাৰ মৃত্যু আহি গ'ল। হ'ব বোৱাৰী, মই দীঘলকৈ উৰণি লৈ থাকিম। মই কোনো কাৰণতে তাক মোৰ মুখখন নেদেখাওঁ। যা এতিয়া, ভিতৰত বহুত কাম পৰি আছে, কাম কৰগৈ। ইয়াত কি চাই আছ? হ'ব বোৱাৰী। ভিনীয়ে খোলালীয়েকৰ বাটতে কিহৰ ইমান কথা ওলাল? নহ'ব ভিন্দৌ, আজি আবেলি ফুৰিবলৈ যামেই। বহুত দিন ৰেষ্টুৰেণ্টত একোৱে খোৱা নাই, আজি কিবা এটা খাব লাগিব। মোৰ লগত কোনো কথা নাই, মই ৰেডি আছোঁ। তুমি তোমাৰ বাক মেনেজ কৰা। আপুনি চিন্তা নকৰিব ভিন্দৌ, মই বাক কেনেকৈ মেনেজ কৰিব লাগে কৰিম। হীৰক, তুমি কিমান সময়ত পালাহি? এই মাত্ৰ। পিয়া, তোৰ অকণো জ্ঞান নাই হা? ভিনীয়ে ইমান কষ্ট কৰি অফিচৰ পৰা আহিছে, তেওঁ ভিতৰলৈ যাব দিব লাগে নে বাহিৰতে কথা পাতি থাকিব লাগে? ভিতৰলৈ বাৰু যাবই, কিন্তু বাহিৰতে মই ভিন্দৌৰ লগত কণ্টেক্ট এটা কৰি লৈছোঁ। কণ্টেক্ট? কিহৰ কণ্টেক্ট? আজি আবেলিলৈ আমি ফুৰিব যাম। ভিন্দৌ ৰেডি আছে, এতিয়া তই ৰেডি হ'লেই হ'ল। খালি ফুৰিব যোৱাই ধান্দা ন তোৰ? পৰহি দিনাখন দেখোন লগৰজনী ঘৰৰ পৰা আহিছগৈহে, এতিয়া আকৌ ক'ত ফুৰিব যাব মন গ'ল? আজি মানুহৰ ঘৰত নাযাওঁ, পাৰ্কলৈ যাম। তাৰ পৰা আহি আমি ৰেষ্টুৰেণ্টত সোমাম। বহুত দিন ৰেষ্টুৰেণ্টত একো খোৱা নাই বা। তোৰ যে ক'ত যাবলৈ মন নাযায়। হ'ব দে, যাবি বাৰু। হীৰক, আহা ভিতৰলৈ আহা। তোমাক ভাত খাবলৈ মাতিছে। গৈছোঁ। বাইদেউ, আপুনি গৰমত এই উৰণিখন কিয় ইমান দীঘলকৈ লৈ থাকে? নাই, এনেই লৈ থাকোঁ। বাহিৰত গ'লে ল'লে ল'ব, আমাৰ ঘৰত থাকিলে নল'লেও হ'ব। মই উৰণি নল'লে বেয়া পাওঁ, উৰণি লৈহে ভাল পাওঁ। হয় নেকি? হ'ব দিয়ক নহ'লে। আগৰ দিনৰ মানুহ যে উৰণি লৈহে ভাল পায়, এতিয়া আকৌ যিমান পাৰে চুটি কাপোৰ পিন্ধিহে ভাল পায়। কি যে পৰিৱৰ্তনো চকুৰ আগতেই এইবোৰ হৈছে। আইও, কঁকালটো একেবাৰে বৰ বিষাইছে। অতখন ঘৰৰ কাম অকলে কৰাটো বৰ ডাঙৰ কথা। ঐ, তই ইমান সময়ৰ পৰা ঘৰ সাৰি আছ? ঘৰ সাৰি হোৱাই নাই হা? বাকীবোৰ কাম কিমান সময়ত কৰিবি? কাপোৰ এগালমান চাৰ্ফত দি থৈ আহিছোঁ, ঘৰটো সাৰি হ'লে কাপোৰখিনি ধুই দিবিগৈ। হ'ব বোৱাৰী। ঐ, তোক মই কিমান কৈছোঁ হা, তই মোক বোৱাৰী বুলি নেমাতিবি বুলি? তই কাণেদি শুনা নাপাওঁ নেকি? নে জানি বুজি এইবোৰ কৰি থাক? হ'ব মেডাম, নেমাতো বাৰু বোৱাৰী বুলি, মেডাম বুলি মাতিম। কথা বেছি কৈ থাক, যা কামত লাগগৈ। ঐ বুঢ়ী, তই তাৰমানে কাপোৰখিনি ৱাশ্বিং মেচিনত ভৰাই দিলিহি ন? কিমান কৈছোঁ, মই চাৰ্ফ দি থৈছোঁ, তই খচি পেলাই ধুই দিবি। ৱাশ্বিং মেচিনত কিয় দিব লাগে? কাৰেণ্টৰ বিল কিমান আহিছে তই জান? তই দিবিনে সেইবোৰ বিল? মেডাম, বৰ ভাগৰ লাগিছে, কঁকালটোও বিষাইছে, সেইকাৰণেহে কাপোৰখিনি মেচিনত দি দিলোঁ। যদি তোৰ কাম কৰিলে ইমানেই ভাগৰ লাগে, তেনেহ'লে আজিৰ পৰা কৰিব নালাগে, আৰু তই আজিৰ পৰা নাহিবি। নাই মেডাম, সেনেকুৱা কাম নকৰিব। মই নাহিলে নহ'ব, মই আহিম। মই ল'ৰাটোৰ মুখখন চাব লাগিব। দিনটোত তাৰ মুখখন এবাৰ নেদেখিলে মোৰ কলিজাখন বৰ বিষায়। তেনেহ'লে কামবোৰ অলপ স্পীডত কৰিবি। ইমান দেৰি লাগে তোৰ কাম কৰোঁতে? যা, কাপোৰখিনি মেলি দি থৈ আহি মোৰ কাপোৰ অলপ আছে, ইস্ত্ৰি কৰি দিবিহি। মই ইস্ত্ৰি কৰিব নাজানো। ইস্ত্ৰি কৰিব নাজানো? আজি শিকাই দিম ৰহ তোক। ইস্ত্ৰিটো গৰম কৰি দুফালে দুখন গালত লগাই দিলে তই ইস্ত্ৰি কৰিব পৰা হৈ যাবি। কি চাইছ? গলি নাই ইয়াৰ পৰা? ইজনীক ইমান কষ্ট দিছোঁ, তথাপিও সেই দিব পৰা নাই। আজি ইস্ত্ৰিটো গৰম কৰি লগাই দিওঁ নেকি গাত? কি হ'ল? আপুনি কান্দিছে কিয়? কিবা ক'ব নেকি মোক? কওকচোন কি হ'ল? মই আৰু আজিৰ পৰা আপোনালোকৰ ঘৰত কাম নকৰোঁ। কাম নকৰে? কিয়? কিবা অসুবিধা পাইছে নেকি? যদি বেছি কষ্ট হয় অকণমান ৰেষ্ট লৈ কৰিলেই হ'ল। আপুনি যোৱাৰ পিছত আকৌ কাম কৰা মানুহ এজনী পোৱাটো বৰ অসুবিধা হ'ব। আপোনাক পইচা লাগে যদি কওক, দুদিনমান ঘৰৰ পৰা আহকগৈ, কোনো আপত্তি নাই বাৰু। নাতি নাতিনীহঁতলৈ যদি মনত পৰিছে এবাৰ চাই আহকগৈ, আৰু পইচা পাতি লাগে যদি কওক। নাই, মোক পইচা নালাগে। মই অকলশৰীয়া মানুহ, মোৰ কোনো নাতি নাতিনী নাই। মোৰ খালি এটা ল'ৰা আছে। হয় নেকি? ল'ৰালৈ মনত পৰিছে যদি চাই আহকগৈ। তাক মই মনত পৰিলেও চাব নোৱাৰোঁ, সি মোৰ পৰা বহুত দূৰত আছে। তাক খবৰ এটা দি মাতি পঠিয়াওক। মই আৰু আপোনাক কথা কৈ থাকিব নোৱাৰিম। খালি মই আপোনাক কৈছোঁ যে মই আজিৰ পৰা কাম কৰিব নোৱাৰিম। ঠিক আছে, আপুনি যদি থাকিব বিচৰা নাই, মইনো আৰু কি জোৰ কৰিম। যাওক নহ'লে।
মানুহজনী হঠাতে কি হ'ল বাৰু? কিয় কান্দি কান্দি যাবগৈ বিচাৰিছে? মোৰ ছোৱালীজনী বৰ কষ্ট হ'ব এতিয়া কামত। কাম কৰা মানুহো পটককৈ পোৱা নাযায় নহয়। আৰে বেগৰ পৰা পইচাখিনি কি হ'ল? বৰ্ণালী ক'ত আছা? এইফালে আহাচোন। কি হ'ল হিৰক? ইমান টানকে চিঞৰিছা যে? এই বেগটোতে মই 50,000 টকা থৈছিলোঁ। এতিয়া বেগটোত এটকাও নাই, চেণ্ডেল খোলা হৈ আছে। ঘৰত কোনোবা আহিছিল নেকি? কোনো অহা নাই দেখোন। তুমি ক'ৰবাত বেলেগত থৈছা নেকি চোৱাচোন। কি কথা কোৱা? কালি ৰাতি মই এই বেগটোতে থৈছোঁ আৰু মই ইমান সোনকালে পাহৰি যামনে? টকাখিনি আজি বৰুৱাক দিয়া কথা আছিল। মই বৰুৱাক ফোন কৰি লৈ আহিবলৈ। সি আহিছেই চাগে। চবকে মাতাচোন, সোধা কোনোবাই ক'ৰবাত থৈছে নেকি? ৰ'বা মই চবকে মাতো বাৰু। তুমিও আহাচোন, সন্মুখৰ ৰুমলৈকে আহা। দেউতা, ভণ্টি, কোন ক'ত আছা? আহাচোন, সন্মুখৰ ৰুমলৈকে আহা। দেউতা, ভণ্টি, আহিছানে তহঁতে? কি হ'ল মাজনী, ইমান জল্দি মাতিছ যে? দেউতা, হিৰকৰ বেগৰ পৰা 50,000 টকা এটা নাইকিয়া হৈছে। তোমালোকে কোনোবাই লৈছা নেকি? আমি কিয় ল'ম আকৌ মাজনী? ভণ্টি, তই কেনেবাকৈ লৈছা নেকি? মই নাই লোৱা। মইনো 50,000 টকা লৈ কি কৰিম? মাজনী, তইনো পইচাখিনি ক'ত থৈছিলি? মই থোৱা নাই, হিৰকে আলমাৰীতে থৈছিল। ভালকৈ চাইছনে? চাইছোঁ দেউতা, পইচাখিনি মই ৰাতি থৈছিলোঁ। ৰাতিটোৰ ভিতৰতে পইচাখিনি কি হ'ল এতিয়া? কাম কৰা মানুহজনী ক'ত? এইজনীয়ে লৈছে চাগে। ভণ্টি, কাম কৰা মানুহজনীক মাতচোন। মাজনী, কাম কৰা মানুহজনী নাই নহয়। তাই হেনো আজিৰ পৰা আৰু নাহে, গুচি গ'লগৈ। সেয়া, মই জানিছিলোৱে। তাই পইচাখিনি লৈ গুচি গ'লগৈ। পইচাখিনি নি পৰা আজিৰ পৰা আৰু নাহোঁ বুলি কৈছে। দেউতা, কাম কৰা মানুহজনী যোৱা কিমান সময় হৈছে? 5 মিনিটমান হৈছে। তেনেহ'লে তাই বেছি দূৰ যাব পৰা নাই। ব'লাচোন তাইৰ পিছে পিছে যাওঁ। দেউতা, মা, কাম কৰা আইতাজনী বহুত ভাল। আইতাজনীয়ে পইচা নিয়া নাই। তোমালোকে ঘৰতে চোৱা ক'ৰবাত ওলাব। মাইনা, তুমি মনে মনে থাকা। তুমি কি জানা? হিৰক, দেৰি কৰি থাকি লাভ নাই। ব'লা, তাইৰ পিছে পিছে যাওঁ। হিৰক, সেইজনী আমাৰ ঘৰত কাম কৰা মানুহজনী। এই কাজি মই? হিৰক, তুমি এইখিনিতে ৰখা। মই যাওঁ। মইহে পাৰিম এইক। তুমি নোৱাৰিবা। নালাগে, তুমি একো ক'ব নালাগে। এইক কি কৰিব লাগে মই কৰিম। নাই নাই হিৰক, তাই কেতিয়াও তোমাৰ কথা নুশুনে। তাইক তুমি একো কৰিব নোৱাৰা। তাইক মইহে দিব পাৰিম। পাৰোঁ নে নোৱাৰোঁ চোৱাচোন। দেউতা, তুমি হিৰকক ৰখোৱা। কিয় ৰাখিব লাগে আকৌ? ভালেহে তাইক লগ পাইছ, এসেকা দিব লাগে এনেকুৱা চোৰবোৰক। দেউতা, সেই মানুহজনী হিৰকৰ মাক। কি? অঁ দেউতা, মই তোমালোকৰ আগত কোৱা নাছিলোঁ। আৰু হিৰককো এদিনো কোৱা নাই। কেনেবাকৈ যদি মানুহজনীৰ মুখখন দেখি যায়, বৰ ডাঙৰ কথা হ'ব। পিছত তোমালোকৰে অৱস্থা নাইকিয়া হ'ব। আহা। বাবা। মা? বৰ্ণালী, এইজনী দেখোন মোৰ মা। তুমি মোৰ মাক মোৰ ঘৰতেই কাম কৰা মানুহ বনাই পেলালা। আৰু তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ মায়ে মোৰ পৰা টকা চুৰ কৰিব বুলি? মোৰ মা যে ইমান দিন মোৰ ঘৰতেই কাম কৰা মানুহ হৈ আছিল, তুমি মোক কিয় কোৱা নাছিলা বৰ্ণালী? এতিয়াহে গম পালোঁ কিয় ইমান দীঘল উৰণি লৈ কাম কৰি ফুৰে মায়ে। কেনেবাকৈ মই মুখখন দেখা পাম বুলিয়ে চাগে ন? মা, বৰ্ণালীয়ে কৰিলে বুলি তুমিও সেই একেটা ভুলকে কৰিলা। তোমাৰ মুখখন মোক এদিনো কিয় নেদেখুৱালা? তুমি যে মোৰ ঘৰতেই আছা, মোক কিয় এদিনো নজনালা? তোমাক বিচাৰি মই কিমান দিন ঘৰলৈ গৈছোঁ, তোমাক এদিনো নাপাওঁ। ঘৰ তালা মৰা হৈ থাকে। কাৰোবাক সুধিলেও কোনো নাজানো বুলি কয়। ইমান ফোন মাৰি থাকোঁ, তোমাৰ ফোনটোও নালাগে। আজি কেইদিনমানৰ আগত মই গাঁৱৰ পৰা আহিছোগৈহে। কেনেবাকৈ তুমি আহি পালা নেকি বুলি ওচৰৰ মানুহ এজনীক সোধোতে ক'লে মাৰে হেনো চহৰতেই থকা বুলি শুনিছোঁ। মই আহি কিমান বিচাৰি ফুৰিলোঁ তোমাক ক'তোৱে নাপালোঁ মা। কিন্তু তুমি মোৰ ঘৰতেই আছা। মই তোমাক বিচাৰি পাগল হৈ ফুৰিছোঁ মা। বৰ্ণালী, তুমি কি মোৰ মাক চিনি নোপোৱা নেকি? পাওঁ চিনি। তেনেহ'লে তুমি কিয় মোক নকলা? মোৰ পৰা কিয় লুকুৱালা? দেউতা, আপুনি জানিছিলে নে নাই? নে আপুনি মোক মিছা কথা ক'লে? জোঁৱাই, মই সঁচাকৈ নাজানো। এইমাত্ৰহে গম পাইছোঁ। মই গম পাইছোঁ তুমি মোক কিয় কোৱা নাছিলা। ইয়াৰ ভিতৰত নিশ্চয় কিবা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰ্ণালী, মোৰ পইচা ক'ত? মোৰ পইচাখিনি তুমিয়ে থৈছা। পুৰা 50,000 টকা চুৰ কৰিছা। মই তোমাৰ টকা চুৰ কৰা নাই। তুমিয়ে লৈছা। তোমাৰ বাহিৰে আৰু কোনো মোৰ টকা লোৱা নাই। শুনা, মই সঁচাকৈ কৈছোঁ, তোমাৰ টকা মই চুৰ কৰা নাই। মই তোমাৰ মাৰ কথাটো তোমাৰ পৰা লুকুৱাইছোঁ সঁচা। সেই বুলি তুমি মোক টকা চুৰ কৰা বুলি নাভাবিবা। মই তোমাৰ মাৰ কথা কিয় লুকুৱাইছিলোঁ জানা? চহৰত তুমি বনোৱা ঘৰ বাৰী আছে, আৰু সেই ঘৰত মোৰ দেউতা আৰু ভণ্টি থাকে। আৰু যেতিয়া তোমাৰ মা গাঁৱৰ পৰা আহি চহৰ পালেহি, তেতিয়া মোৰ মনত এটা ভয় হৈছিল। মই ভাবিছিলোঁ পুতেকৰ ঘৰ যেতিয়া মাকৰ অধিকাৰ থাকিব, আৰু সেই অধিকাৰ থাকিলে মোৰ দেউতা আৰু ভণ্টিক ইয়াত থাকিবলৈ নিদিব, সিহঁতক উলিয়াই দিব বুলি ভাবিছিলোঁ। সেইকাৰণে তোমাৰ মায়ে একো কৰিব নাপাওঁতে মাক দমাই ৰাখিবলৈ ময়েই এইবোৰ কৰিলোঁ। বাহ, কি সুন্দৰ। নিজৰ স্বাৰ্থৰ কাৰণে তুমি ইমান তললৈ নামিব পাৰিলা। দিয়া, মোৰ টকাখিনি ঘূৰাই দিয়া। মই সঁচাকৈ কৈছোঁ, তোমাৰ টকাখিনি মই লোৱা নাই। তাৰমানে চিধা আঙুলিয়ে ঘিউ উলিয়াব নোৱাৰিম, আঙুলি বেকা কৰিবই লাগিব। শুনা, মই তোমাক এটা কথা স্পষ্টকৈ কৈ দিছোঁ, যদি তুমি মোক টকাখিনি ঘূৰাই নিদিয়া, তেনেহ'লে মই তোমাক ডিভ'ৰ্চ দিবলৈ বাধ্য হ'ম। দেউতা, ৰ'বা, তুমি খং নকৰিবা। আচলতে টকাবোৰ কোনে লৈছে মই দেখা পাইছোঁ। টকাবোৰ মায়েও লোৱা নাই আৰু আইতায়ো লোৱা নাই। তেনেহ'লে কোনে লৈছে মাইনা? তোমাৰ আলমাৰীৰ পৰা টকাখিনি মাহীয়ে লৈছে। মই নিজেই দেখা পাইছোঁ। ভিন্দু, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল।
মই আপোনাৰ পৰা টকাখিনি চুৰ কৰিব নালাগিছিল। মোক আপুনি ক্ষমা কৰি দিব আৰু বাক ডিভোৰ্চ দিয়া কথাটো আপুনি নাভাবিব। ভণ্টি, তই কি অভাৱ পাইছিলি ক? তই যে ইমানবোৰ টকা চুৰ কৰিলি। তহঁতৰ কাৰণেই মই মোৰ মাৰ গাত আজি হাত তুলিবলগীয়া হ'ল। তহঁতক মই কোনো কাৰণতেই ক্ষমা নকৰোঁ। জোঁৱাই, তুমি ঠিকেই কৈছা। ইমান সুবিধা দিয়াৰ পিছতো ইহঁতে তোমাৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব বুলি মই ভবা নাছিলোঁ। ইহঁতক আচলতে পিঠিৰ ছাল এৰুৱাই দিব লাগে। বাবা, হ'ব দে, আৰু বেছি হুলস্থুলখন কৰিব নালাগে। তহঁত যা, মই গাঁৱলৈকে উভতি যাওঁগৈ। মা, তুমি মোক ইমান সৰুৰে পৰা লিখা পঢ়া কৰাই এতিয়া ডাঙৰ মানুহ কৰালা। তোমাক মই এনেকৈ যাবলৈ নিদিওঁ, আৰু মই গম পোৱা হ'লে তোমাৰ গাত হাত নুতুলিলোঁ হয়। মা, মোক তুমি ক্ষমা কৰি দিবা। মা, ব'লা মোৰ ঘৰলৈ লৈ যাওঁ তোমাক মই। সেই ঘৰটোত কেৱল তুমি আৰু মই আৰু তোমাৰ নাতিনী থাকিম। হিৰক, তুমি মোক ক্ষমা কৰি দিয়া। মোৰ অজানিতে ভুল হৈ গ'ল। মা, আপুনি মোক ক্ষমা কৰি দিয়ক। আচলতে মই আপোনাৰ লগত এনেকুৱা কৰিব নালাগিছিল। মা, তুমি কাকো ক্ষমা কৰিব নালাগে। ব'লা, তুমি মোৰ লগত ব'লা। নহয় বাবা, বোৱাৰীয়ে নিজৰ ভুল বুজি পাইছে। তাইক যদি তই তোৰ লগত নিয়, তেনেহ'লে মই তেতিয়াহে যাম তোৰ লগত। আগতে যেনেকৈ গোটেইবোৰ একেখন ঘৰতে মিলিজুলি আছিলি, এতিয়া তেনেকৈ থাকিব লাগিব। তেতিয়াহে মই তোৰ লগত যাম। দেখিছা বৰ্ণালী, তুমি ইমানবোৰ অন্যায় কৰাৰ পিছতো মোৰ মায়ে তোমাৰ কথা কেনেকৈ চিন্তা কৰিছে। মই আৰু এতিয়াৰ পৰা মাৰ লগত কোনো কাৰণত কাজিয়া নকৰোঁ। মই মাৰ লগত মিলিজুলি ধুনীয়াকৈ থাকিম। ব'লা মা। ব'ল, এনেকৈয়ে গোটেইবোৰে মিলিজুলি থাকিবলৈ ল'লে।